শিলহাকুৰ এই ঘটনাটোত আমি স্তম্ভিত হৈছোঁ, গভীৰ লজ্জা অনুভৱ কৰিছোঁ। অসমৰ ইতিহাসত প্ৰথমবাৰৰ কাৰণে নাৰীয়ে নিজৰ আৱৰণ খুলি প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে। বিজেপিৰ অন্যায়, অত্যাচাৰ, অবিচাৰ এনেকুৱা এটা স্তৰ পালেগৈ যে নাৰীৰ ভূষণ বুলি অসমৰ সংস্কৃতি বা ভাৰতীয় সংস্কৃতিত যাক কোৱা হয়, কাপোৰ দলিয়াই আজিৰ নাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে। এই ঘটনা মণিপুৰত যেতিয়া ঘটিছিল তেতিয়াও কেন্দ্ৰীয় চৰকাৰৰ স্তৰৰ পৰা তেওঁলোকে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল নকৰিলে। আনকি অসমৰ মুখ্যমন্ত্ৰীও অতি তৰল, একেবাৰে সংকীৰ্ণ নিজ মানসিকতাৰ বক্তব্যৰে নাৰীসকলৰ প্ৰতি চূড়ান্ত অপমান কৰিছে। এতিয়া আমি দেখিবলৈ পাইছোঁ যে বিজেপিৰ শাসনত তেওঁলোকৰ খুদ নিজা কাৰ্যালয়, অসমৰ সমাজ জীৱনত নাৰী সুৰক্ষিত নহয় আৰু নাৰী তেওঁলোকৰ মান, সন্মান, মৰ্যাদা সুৰক্ষিত হৈ থকা নাই। গতিকে আমি ক'ব খোজোঁ যে মুখ্যমন্ত্ৰীৰ পৰিয়ালে এই বেদনা, এই দুখ কেতিয়াও অনুভৱ কৰিব নোৱাৰে। যি সময়ত 8 লাখ ভূমিহীন মানুহে তেওঁলোকে মাটি বাৰী হেৰুৱাই থাকিব লগা হৈছে, সেই সময়ত লাখ লাখ বিঘা মাটি ৰামদেৱক এৰি দিবৰ কাৰণে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে পাম খেতিৰ নামত, যি পাম খেতিয়ে অসমৰ পৰিৱেশ পাৰিপাৰ্শ্বিকতাৰ ওপৰত ভয়াৱহ প্ৰভাৱ পেলাব। এই কথা মুখ্যমন্ত্ৰীৰ পৰিয়ালে তেওঁলোকে উপলব্ধি কৰিব নোৱাৰিব, কাৰণ তেওঁলোকে বাগানৰ দাম কমাই তেওঁলোকে লাখ লাখ বিঘা বাগানৰ মাটিৰ গৰাকী হ'ব খুজিছে, তেওঁলোকে কিনিব খুজিছে। গতিকে মহিলাৰ এই যিটো মৰ্মবেদনা, এই দুখ তেওঁলোকে উপলব্ধি কৰিব নোৱাৰিব। গতিকে আমি দাবী জনাব খুজিছোঁ যে যদিহে বেদখল কৰিব পাৰে মুখ্যমন্ত্ৰীৰ পত্নীয়ে, সেই মাটি প্ৰথম উচ্ছেদ কৰক। যদিহে তেওঁলোকে ৰামদেৱক লাখ লাখ বিঘা মাটি দিব পাৰে, তেতিয়াহ'লে ভূমিহীন মানুহক বা যিসকল খিলঞ্জীয়া মানুহ আছে তেওঁলোকৰ মাটিৰ ব্যৱস্থা কৰক। আমি এই বিষয়টোত আমি ক'ব খোজোঁ যে যিসকল ব্যক্তিক প্ৰতিবাদ সাব্যস্ত কৰিবলৈ যাওঁতে এতিয়া কৰায়ত্ব কৰিছে, সেইসকলক অতি সোনকালে মুকলি কৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। গণতান্ত্ৰিক কণ্ঠক এনেকৈ ৰুদ্ধ কৰিবৰ কাৰণে বল প্ৰয়োগ কৰি তেওঁলোকে কোনো কাম কৰিব নোৱাৰিব। আৰু এই সমগ্ৰ ঘটনাত সমগ্ৰ অসমবাসীৰ ৰাইজৰ আমি অতি লজ্জিত হৈছোঁ আৰু আমি প্ৰচণ্ড দুখেৰে ক'ব খুজিছোঁ যে এয়া বিজেপিয়ে অসমৰ নাৰীসকলৰ প্ৰতি প্ৰচণ্ড অন্যায় কৰিছে আৰু নাৰীসকলে এনেকুৱা এটা পৰ্যায়ত আজি প্ৰতিবাদ কৰিব লগা পৰিৱেশ এটাৰ সৃষ্টি হৈছে।